বিধানসভা নিৰ্বাচন আৰু আঞ্চলিকতাবাদী ৰাজনীতি নিৰ্বাচনলৈ কেনেকৈ সাজু হৈছে আঞ্চলিক দল কিমান শক্তি প্ৰদৰ্শন কৰিব পাৰিব আঞ্চলিক দলসমূহে বিধানসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে ৰাজ্যত নিৰ্বাচনী তৎপৰতা বৃদ্ধি হৈছে নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে ৰাজনৈতিক দলসমূহে অসমত বৰ্তমান আঞ্চলিকতাবাদী ৰাজনীতি কি পৰ্যায়ত আছে নিৰ্বাচনী ৰাজনীতিত কিমান প্ৰভাৱশালী আঞ্চলিক দল কেইটা অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদী ৰাজনীতি গুৰুত্বপূৰ্ণ আঞ্চলিকতাবাদী ৰাজনীতি বৰ্তমান কি পৰ্যায়ত আছে অহা বিধানসভা নিৰ্বাচনত আঞ্চলিক দলসমূহ কেনেদৰে অৱতীৰ্ণ হ'ব ২৬ৰ বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিবনে আঞ্চলিক শক্তিয়ে বৰ্তমান ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ গতি প্ৰকৃতি কেনেকুৱা ৰাজ্যৰ আঞ্চলিক শক্তি বৰ্তমান কেইবাটাও ভাগত বিভক্ত অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ শক্তিশালী ধাৰাৰ জন্ম দিয়া অসম গণ পৰিষদ বৰ্তমান বিজেপিৰ মিত্ৰ ক্ৰমশ দুৰ্বল হৈ অহা অসম গণ পৰিষদে এইবাৰ নিৰ্বাচনত কিমান শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তাক লৈ বিভিন্ন মহলত চৰ্চা চলিছে তথাপিও এতিয়াও অসম গণ পৰিষদ প্ৰধান আঞ্চলিক দল ইয়াৰ লগতে অসম জাতীয় পৰিষদ জাতীয়তাবাদী আঞ্চলিক দল প্ৰগতিশীল জাতীয়তাবাদৰ কথা কোৱা ৰাইজৰ দলো আঞ্চলিকতাবাদী দল বড়োভূমিৰ দুই আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএলক বাদ দি ৰাজ্যৰ আঞ্চলিক দল এই তিনিটাই এতিয়া প্ৰশ্ন আহিছে অহা বিধানসভা নিৰ্বাচনত আঞ্চলিক দল কেইটাৰ ভূমিকা কি হ'ব প্ৰথমে অসম গণ পৰিষদৰ কথাই চোৱা যাওক সম্পূৰ্ণ বিজেপিৰ ওপৰত নিৰ্ভৰশীল অগপই কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ চূড়ান্ত সিদ্ধান্ত ল'ব বিজেপিয়েহে অগপৰ দৰ দাম কৰাৰ ক্ষমতা এতিয়া নাইকিয়া হৈছে ২০১৬ৰ পৰা চৰকাৰৰ অংশীদাৰ হৈ থাকিও অগপক শক্তিশালী কৰিব নোৱাৰিলে দলটোৰ নেতৃত্বই সমষ্টিয়ে অগপ কৰ্মী সমৰ্থক বিজেপিমুখী হ'ল জনমানসত অগপই হেৰুৱালে আঞ্চলিকতাবাদী বৈশিষ্ট্য বিজেপি আৰু অগপৰ মাজত পাৰ্থক্য নথকা হ'ল এই পৰিস্থিতিত এক সামাজিক ৰাজনৈতিক প্ৰেক্ষাপট আছে অৰ্থাৎ অসমৰ কংগ্ৰেছ বিৰোধী জাতীয়তাবাদী মানুহক বিজেপিলৈ আকৰ্ষণ কৰাত সফল হ'ল গেৰুৱা দলটো অগপৰ অৱক্ষয়ে আঞ্চলিকতাবাদী ৰাজনীতিত আনিলে এক প্ৰকাৰ শূন্যতা কিন্তু অসমত জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ধ্যান ধাৰণাৰ এক ফলগুধাৰা আছে আৰু থাকিবই এই প্ৰেক্ষাপটত আহি পৰিল নতুন আঞ্চলিক দলৰ স্থান সেই স্থান পূৰাবলৈ আহিল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ৰাজ্যৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ এই প্ৰেক্ষাপটৰ পৰিপ্ৰেক্ষিততে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰসংগ আহি পৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ২৬ৰ বিধানসভা নিৰ্বাচনত কেনেদৰে প্ৰতিদ্বন্দ্বিতা কৰিব দুইটা আঞ্চলিকতাবাদী দলে ২৬ৰ বিধানসভা নিৰ্বাচনত কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব কেইটা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব ২৬ৰ ৰাজনীতিত আঞ্চলিকতাবাদী ৰাজনীতিয়ে শক্তিশালী ভূমিকা মৰাৰ অৱকাশ আছেনে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মিত্ৰতা নিশ্চিত বিজেপি বিৰোধী মিত্ৰজোঁট গঠনত আগভাগ লৈ আহিছে লুৰিণজ্যোতি গগৈয়ে ২০২১ৰ বিধানসভা নিৰ্বাচন আৰু ২৪ৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাছত ২৬ৰ বিধানসভা নিৰ্বাচনত শক্তি দেখুৱাব লাগিব অসম জাতীয় পৰিষদে অসম জাতীয় পৰিষদে ৰাজ্যৰ বহু সমষ্টিত নিৰ্বাচনী কুচকাৱাজ চলাই আছে কংগ্ৰেছৰ লগত মিত্ৰতা হ'লে কেইখনমান আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ অসম জাতীয় পৰিষদ কোন সমষ্টিত শক্তিশালী বহু সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰতি সহানুভূতিশীল মানুহ আছে দলটোৰ নীতিৰ মাজত বহু লোকে অসমীয়া জাতিৰ আত্মপৰিচয় বিচাৰি পায় কিন্তু বিধায়ক নিৰ্বাচন কৰিব পৰাকৈ সমৰ্থন ভেটি কেইটা সমষ্টিত আছে কংগ্ৰেছৰ সংগঠনৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব অসম জাতীয় পৰিষদক এৰি দিয়া সমষ্টিসমূহত নিৰ্বাচনী ৰাজনীতিত এতিয়াও সুসংগঠিত নহয় অজাপ অসম জাতীয় পৰিষদতকৈ ৰাইজৰ দল পৃথক বৰ্তমানলৈকে এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ'ব ৰাইজৰ দলৰ সমৰ্থন ভেটিৰে সুকীয়া বৈশিষ্ট্য আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণ আন্দোলনৰ মাজেৰে গঢ় লোৱা ৰাইজৰ দল সংগ্ৰামী ঐতিহ্যৰ বাহক প্ৰতিবাদী ধাৰাৰ ৰাজনৈতিক দল ৰাইজৰ দল ধৰ্মনিৰপেক্ষ প্ৰগতিশীল জাতীয়তাবাদী দল ৰাইজৰ দল বহু ক্ষেত্ৰত বাওঁ মতাদৰ্শৰ কাষ চাপে দলটো সমষ্টিয়ে ৰাইজৰ দলৰ সমৰ্থক আছে অসম জাতীয় পৰিষদতকৈ ৰাইজৰ দলৰ সংগঠন ভাল কিন্তু একেই প্ৰশ্ন নিৰ্বাচনত কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলে বিজেপিক কেইটা সমষ্টিত প্ৰত্যাহ্বান জনাব পাৰিব এই কথা সত্য যে অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ অৱকাশ আছে কিন্তু বাস্তৱত ছবিখন বৰ্তমান পৃথক জাতীয়তাবাদী আঞ্চলিকতাবাদী ৰাজনীতিৰ পোষকতা কৰে বৃহৎ সংখ্যক ৰাইজে
আঞ্চলিক দলকেইটাৰ নিজৰ দুৰ্বলতাৰ বাবেহে গজগজীয়া হৈ আছে ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি 2026 বিধানসভা নিৰ্বাচনতো এই ছবিয়েই শেষত দেখিবলৈ পোৱা যাব গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট অসম লাইভ 24